2016 চনৰ পৰা আজিৰ দিনটোলৈকে অসমত বিজেপি চৰকাৰ হ'ল কোনোবা দিনা হিন্দু মুছলমানৰ মাজত গণ্ডগোল হৈছে নেকি, অশান্তি হৈছে নেকি, নামাজ পঢ়াত কিবা গণ্ডগোল হৈছে নেকি, কিবা সমস্যা হৈছে নেকি? কিন্তু তাৰ আগত কল্যাণৰ কাৰণে তাতো নাম ইয়াৰ আগত এখন মিটিং কৰিলোঁ কাৰণ বৰলীয়া পাৰ তাতো নামাজ, ইয়াতে আহিলোঁ ইয়াতো নামাজ। তাৰমানে আমাৰ নাছিৰুদ্দিন আৰু আমাৰ সুস্মিতা মানে সৌভাগ্যৱান একদম ঠিক সময়ত নামাজ হৈছে। দুয়োগৰাকীয়ে সৌভাগ্যৱান আৰু আজি দিনটো এনেকুৱা ধৰণৰে আৰম্ভ হ'ল। গতিকে এইটো ভাল লক্ষণ। ভগৱানৰ আল্লাহেও আমাক আশীৰ্বাদ দিছে, দোৱা কৰিছে, এইটো ভাল কথা। গতিকে যি ধৰক গতিকে মাইনৰিটি মানুহবিলাকৰ মনত সেইটো ভাল এটা আছিল। 2016 চনৰ পৰা আজিৰ দিনটোলৈকে অসমত বিজেপি চৰকাৰ হ'ল কোনোবা দিনা হিন্দু মুছলমানৰ মাজত গণ্ডগোল হৈছে নেকি, অশান্তি হৈছে নেকি, নামাজ পঢ়াত কিবা গণ্ডগোল হৈছে নেকি, কিবা সমস্যা হৈছে নেকি? কিন্তু তাৰ আগত চনৰ পৰা আজিৰ দিনটোলৈকে অসমত বিজেপি চৰকাৰ হ'ল কোনোবা দিনা হিন্দু মুছলমানৰ মাজত গণ্ডগোল হৈছে নেকি, অশান্তি হৈছে নেকি, নামাজ পঢ়াত কিবা গণ্ডগোল হৈছে নেকি, কিবা সমস্যা হৈছে নেকি? কিন্তু তাৰ আগত কল্যাণৰ কাৰণে তাতো নাম ইয়াৰ আগত এখন মিটিং কৰিলোঁ কাৰণ বৰলীয়া পাৰ তাতো নামাজ, ইয়াতে আহিলোঁ ইয়াতো নামাজ। তাৰমানে আমাৰ নাছিৰুদ্দিন আৰু আমাৰ সুস্মিতা মানে সৌভাগ্যৱান একদম ঠিক সময়ত নামাজ হৈছে। দুয়োগৰাকীয়ে সৌভাগ্যৱান আৰু আজি দিনটো এনেকুৱা ধৰণৰে আৰম্ভ হ'ল। গতিকে এইটো ভাল লক্ষণ। ভগৱানৰ আল্লাহেও আমাক আশীৰ্বাদ দিছে, দোৱা কৰিছে, এইটো ভাল কথা। গতিকে যি ধৰক গতিকে মাইনৰিটি মানুহবিলাকৰ মনত সেইটো ভাল এটা আছিল। 2016 চনৰ পৰা আজিৰ দিনটোলৈকে অসমত বিজেপি চৰকাৰ হ'ল কোনোবা দিনা হিন্দু মুছলমানৰ মাজত গণ্ডগোল হৈছে নেকি, অশান্তি হৈছে নেকি, নামাজ পঢ়াত কিবা গণ্ডগোল হৈছে নেকি, কিবা সমস্যা হৈছে নেকি? কিন্তু তাৰ আগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।